যোৱাকালি আমি কাৰ্যত এইটো প্ৰতিফলিত হ'ল যে চৰকাৰে মানুহৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে বা চোৰাংচোৱাগিৰি কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে কাম কাজত জঁপিয়াই পৰিছে। তেওঁলোকে ইতিমধ্যে তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি চৰকাৰক অসমৰ মুখ্যমন্ত্ৰীক ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ বেআইনী সংবিধান বিৰোধী কাম কাজৰ পৰা মুখ্যমন্ত্ৰী চৰকাৰ বিৰত থকাটো উচিত। আমি সকীয়াই দিব খুজিছোঁ যে এনেকুৱা ধৰণৰ কাম কাজ সংবিধান বিৰোধী কাম কাজত জড়িত নহ'ব। ইট বিৰোধী গণ আন্দোলনৰ সময়ত ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত ইজৰাইলী চোৰাংচোৱা যিটো ছফ্টৱেৰ পেগাছেছ আনি বিভিন্ন ধৰণৰ তেওঁলোকে ফোন টেপিং, বিভিন্ন ছাৰ্ভিলেঞ্চ এই কাম কাজ তেওঁলোকে আৰম্ভ কৰিছিল। চোৰাংচোৱা এনেকুৱা ধৰণৰ চোৰাংচোৱাগিৰি কৰিব পাৰিব তেতিয়া যেতিয়া কোনোবাই ৰাষ্ট্ৰসংঘাত কৰিছে, দেশৰ